জনগোষ্ঠীয়ে মেডাম মেফি উদযাপন কৰি আছে। এইবাৰো মেডাম মেফি উদযাপন কৰিছে, কি জানিব? এইটো আমাৰ পূৰ্বপুৰুষৰ তপন এটা অনুষ্ঠান। আমি পুলিন পুঠাসকলক এই দিনটোতেই আমি তৰ্পণ জনাওঁ। তেখেতলোকৰ পৰা আমি জন্মিং বিচাৰোঁ, জন্মিং মানে আশীৰ্বাদ বিচাৰোঁ। আৰু আমি বিশ্বাস কৰোঁ যে আমাৰ মৃতকসকলৰ আশীৰ্বাদ নহ'লে আমি এই যিসকল জীৱিত অৱস্থাত আছোঁ তেওঁলোকৰ কোনো ধৰণৰ উন্নতি নহ'ব। গতিকে আমাৰ এই জগাই বৃহৎ অঞ্চলটোত যিহেতু আমাৰ টাই আহোম জনগোষ্ঠীয় লোক আছে, সেইকাৰণে আমি প্ৰতি বছৰে এনেদৰে চিন্তা কৰিছোঁ যে একে ঠাইতে আমি এই অনুষ্ঠানটো উদযাপন নকৰি আমি গোটেই মানে ৰটেশ্যন ভিত্তিত আমি কৰিবলৈ ঠিক কৰিছোঁ। এইবাৰ পানী তোলাত হ'ব, কিন্তু তাৰ প্ৰাক্ষণত আমাৰ আজি ইয়াত মৈদাম তৰ্পণ হৈছে। মৈদাম তৰ্পণ মানে আমাৰ মেডাম মেফিৰ আটাইতকৈ মূল বস্তু হ'ল মৈদাম তৰ্পণ, স্মৃতি তৰ্পণ। আমি যিসকল ফ্ৰী হৈ গ'ল, আমি বিশ্বাস কৰোঁ যে আমাৰ যিসকল লোক মৃত্যু হয় তেওঁলোকক আমি দাম বুলি কওঁ, আৰু তেওঁলোকে যেতিয়া 14 পুৰুষ হয় তেতিয়া তেওঁলোকে দেৱতালৈ উন্নীত হয়, এইটো আমাৰ বিশ্বাস। গতিকে আমি আজি সেই ফ্ৰীসকলক আজি হেৰি কৰিবৰ কাৰণে আমি ইয়ালৈ আহিছোঁ। আপোনালোকে জানে এইটো লেকাই চেতিয়াৰ মৈদাম। এই মৈদামটো 1500 চনত ইয়াত হেৰি কৰা হৈছিলে, স্থাপন হৈছিলে। লেকাই চেতিয়া নামৰ এজন বিখ্যাত লোক বিষয়া এজন আছিল, যিজনক আমাৰ বুৰঞ্জীত লগুণৰগিৰি লেকাই চেতিয়া বুলি কোৱা হয়। ইয়াৰ এটা বৰ দীঘলীয়া ইতিহাস আছে, সেই ইতিহাসটো মই এতিয়া ইয়াত ক'ব খোজা নাই। গতিকে আমাৰ এই অঞ্চলৰ ৰাইজে আজি এটা বৰ ভাল পদক্ষেপ লৈছে যে ইয়াৰ যিটো আমাৰ 1555 বা 1556 চনত স্থাপিত এই যিটো মৈদাম, এই মৈদামটো এসময়ত বৰ জাগ্ৰত মৈদাম আছিল। এইফালে মানুহ অহা যোৱা কৰিলে হাতীও পাৰ হৈ নাযায়। হাতী পাৰ হ'বলৈ হ'লে তাৰ আগতে ইয়াত তামোল পাণৰ শৰাই এখন দিব লাগে, তেতিয়াহে হাতী পাৰ হয়। এনেকুৱা জাগ্ৰত অনুষ্ঠান আছিল। গতিকে কালক্ৰমত এইটো পাহৰি গৈছিল, কিন্তু এতিয়া আমি আকৌ এইটো আৱিষ্কাৰ কৰিছোঁ। আৱিষ্কাৰ কৰি আমি ভাবিছোঁ আজি এই লেকাই চেতিয়াৰ যি মৈদামস্থলীত আমি সমগ্ৰ অসমবাসীৰ কল্যাণৰ কাৰণে আমি প্ৰাৰ্থনা জনাইছোঁ। আৰু আমাৰ এইটোৱেই মেডাম মেফিৰ এটা তাৎপৰ্য যে আমি জীৱ জগত, জড় জগত সকলোৰে প্ৰতি আমি প্ৰাৰ্থনা জনাওঁ। গতিকে আমাৰ ইয়াত এনেই আপোনালোকে দেখিব, তাত গৈ আমি দেখিম। তাৰপাছতে আইলেংদিন, এনেদৰে 9খন আমি মেহেঙা দিওঁ। গতিকে সেইটো আপোনালোকে তাত গ'লে দেখিব। মাত্ৰ আমি এইটোকে আহ্বান জনাব খুজিছোঁ যে এই অঞ্চলৰ ৰাইজে এই আমাৰ লেকাই চেতিয়াৰ মৈদাম থলীৰ যিটো পূৰ্বৰ যিটো জাগ্ৰত অৱস্থা আছিল, সেই জাগ্ৰত অৱস্থা আজিৰ পৰা আৰম্ভ হ'ব। কাৰণ আমি কাই ইতিমধ্যে মেলিছোঁ। সেই কায়ে আমি এটি কুকুৰা মেলিছোঁ, কাই মানে কুকুৰা এটি মেলিছোঁ। এই কুকুৰাই গোটেই মৈদামথলী, গোটেই অঞ্চলৰ মানুহৰ মানে কল্যাণ কামনা কৰি আজি যিহেতু পবিত্ৰ মেডাম মেফি দিন, আজি এই দিনটোতে আপোনালোকৰ যি গণশিল্পী ৰাজীৱ ফটীয়া আপোনালোকে আজি স্মৰণ কৰিব, যিহেতু বন্তি প্ৰদান কৰিব, কি ক'ব? স্বনামধন্য ৰাজীৱ ফটীয়া আমাৰ গণশিল্পী আছিলে। তেখেতে জাতি মাটিৰ গীত গাই মৃত্যুবৰণ কৰিছে। যিহেতু গীত গাই থকা অৱস্থাতে তেখেতে মৃত্যুক সাৱৰি ল'বলগীয়া হৈছে। গোটেই ৰাইজে আৰু আমাৰ যিটো আহোম সম্প্ৰদায়ৰ ব্যক্তিসকলে তেখেতক অতি আদৰ কৰিছিলে, যিহেতু আমাৰ বংশধৰ। আৰু তেওঁ যিটো আশাৰে অসমৰ জাতি আৰু মাটিৰ বাবে উন্নতৰ কাৰণে জাতিৰ বিপ্লৱী হিচাপে তেওঁ আছিলে। গতিকে তেওঁ ভৱিষ্যতেও এনেদৰে সজীৱিত হৈ থাকিব বুলি আমি আশা ৰাখিছোঁ।